convert the decimal number 888 into its BCD equivalent. Okay, so yate dise amak eta by decimal number 888. তো ইয়াক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি ইয়াতে 10 লিখি দিম। তো এইটো ডিনোট কৰিব যে এইটো হৈছে এটা ডেচিমেল নাম্বাৰ। আমাক কৈছে ইয়াৰ বাইনাৰী কোডেড ডেচিমেলটো কি হ'ব। তো এইটো একেবাৰে সিম্পল প্ৰব্লেম হ'ব। আমি 888 লিখি ল'ম আৰু আমি কি কৰিম ইচ ডিজিট মানে ইয়াতে যেনেকৈ 3টা ডিজিট আছে 8 গোটেইকেইটাই হৈছে 8। তো ইচ ডিজিটক আমি 4 বিট বাইনাৰীলৈ কনভাৰ্ট কৰিম। এতিয়া 8ৰ কি হয় 8ৰ হৈছে 100 তেনেহ'লে এই 8টো হৈ যাব 100 and then এই 8টো হৈ যাব আমাৰ 100 গোটেইকেইটাক যদি একেলগে লিখো তেনেহ'লে আমাৰ হ'ব 1000 1000 1000। তো এইটো এটা কি দিলে আমাক এটা 12 বিট নাম্বাৰ দিলে। এই 12 বিট নাম্বাৰটো কি হৈ যাব আমাৰ 888ৰ বাইনাৰী কোডেড ডেচিমেল। হাউএভাৰ আমি যদি চিম্পলি ইয়াক বাইনাৰীলৈ কনভাৰ্ট কৰোঁ যেনেকৈ 888 ইয়াৰ বাইনাৰীটো কিন্তু বেলেগ হ'ব। ইয়াৰ বাইনাৰীটো হ'ব 1110 111100। এইটো কি হৈছে এইটো হৈছে 888 এই ডেচিমেল নাম্বাৰটোৰ বাইনাৰী ইকুইভেলেণ্ট। এতিয়া যদি আমি দুইটা কম্পেয়াৰ কৰোঁ ইয়াৰ BCD আৰু বাইনাৰী দুইটা কিন্তু কমপ্লিটলি ডিফাৰেণ্ট হয়। তো সেইকাৰণে ইয়াতে ইভেন দো আছে BCD ইয়াতে কনফিউজড হৈ বাইনাৰী ৱৰ্ডটো ইউজ কৰিছে বাট এইটো হৈছে বাইনাৰী কোডেড ডেচিমেল। এইটোৰ মাজত আৰু এটা চিম্পল বাইনাৰীৰ মাজত বহুত ডিফাৰেঞ্চ আছে।